নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সুবলীয়া গাঁৱৰ পুষ্প গগৈ দাদাৰ দুটা ফিচাৰী আছিল তাতে তেখেতে মাছ পুহিছিল আৰু গতিকে তেখেতৰ ওচৰৰ পৰা মই মাছ নিবৰ কাৰণে আহিছিলোঁ আৰু মই মাছো দেখুৱাম আপোনালোকক। এয়া প্ৰথমতে চৌপাশৰ দৃশ্য কেইটামান দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া আপোনালোকে চাওক। তেখেতৰ দুটা ফিচাৰী আছে। বলবান ন মহিনা উলিয়াই দিছে। ল'ৰাটো মই পিন্ধি কিনে ঘৰত পঠিয়াই লৈছে দেই ভাল যি পাতে এতিয়া ভাত হ'ল যদি হৈ গ'ল সেইখিনি উঠাই দিছ আৰু এই নিগাজনী এইখিনি এওঁলোকৰ কাৰণে গোটেইখিনি আপোনালোকেও ইচ্ছা কৰিলে নিব পাৰিব। বজাৰৰ দামতকৈ বহুত কম দামত তেখেতে বিক্ৰী কৰি আছে। 1 কেজিৰ পৰা 1.5 কেজি ওজনৰ 300 টকাকৈ আৰু 2 পৰা 4 কেজি ওজনৰ 400 টকাকৈ তেখেতে বিক্ৰী কৰি আছে। আৰু মই দেখুওৱা মাছখিনিৰ ভিতৰৰ পৰা যিকোনো ধৰণৰ মাছ আপুনি ল'ব পাৰিব। ইয়াকে কৈ মোৰ চমু ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব। ধন্যবাদ।